বিভিন্ন পূজা মণ্ডপত এই মহাষ্টমী পালন কৰিবৰ কাৰণে ভক্তবান ৰাইজ সমবেত হৈছেই প্ৰায় 1:44 আজি বলি বিধানৰো এটা পৰ্ব আছে। ময়ো নিজে প্ৰতি বছৰৰ দৰে এইবাৰ নাহৰ বাগিচাত এটি ছাগলী দি তেখেতক সন্তুষ্ট কৰি আৰু সকলোৱে শক্তি দিয়ক আমাৰ ৰাইজখন সমাজখন দেশখনৰ কাৰণে মই তেতে প্ৰাৰ্থনা জনাম যে মা শ্ৰীচৰণত সেৱা জনাম। মই আজি এই মৰাণত সকলোৱে পৰিয়ালবৰ্গলৈ সাংবাদিক বন্ধুসকলক শুভেচ্ছা জনাইছোঁ আৰু ভক্তবান ৰাইজলৈ শুভেচ্ছা জনাইছোঁ অষ্টমীৰ শুভেচ্ছা। আৰু এইবাৰ যিহেতু পূৰ্বৰ দৰে ইমান ধুমধামেৰে এই দুৰ্গোৎসৱটো উদযাপন হোৱা নাই, কাৰণ অসমত এটা শোকাকুল পৰিৱেশ। আমাৰ অতি মৰমৰ হিয়াৰ আমঠু অসমৰ সম্পদ জুবিন গাৰ্গ তেওঁ অকালতে বিয়োগ হৈছে আৰু তেখেতৰ শোকত আজি শোকাবল হৈ গৈছে অসমবাসী। আৰু দুৰ্গা পূজাস্থলীটো যোৱাবাৰ যেনেকুৱা সমাগম হৈছে সেনেকুৱা সমাগম আমি দেখিবলৈ পোৱা নাই। মাত্ৰ পিতৃ মাতৃ নিজৰ সন্তানটোক মা দুৰ্গাৰ শ্ৰীচৰণত মূৰ দোৱাবৰ কাৰণে সেৱা কৰিবৰ কাৰণে লৈ আহিছে। আৰু দোকান পোহাৰ বা গীত মাত এইবিলাকো সম্পূৰ্ণ মানে বন্ধ। মাত্ৰ আধ্যাত্মিক এটা পৰিৱেশে কিবা দুৰ্গাৰ উৎসৱ পালন কৰিছে। মই প্ৰতি ঠাইতে কালি যোৰহাট শিৱসাগৰ মই গৈছোঁ, তাতো এই গোটেই কথাখিনি একেই, সমগ্ৰ অসমতে মৰণতো ঠিক একেই। গতিকেলৈ মই ভাবোঁ যে আজি মহাষ্টমী আৰু অহা কালিলৈ আৰু আমাৰ যোৰহাটত জুবিন গাৰ্গৰ পৰিয়ালবৰ্গই আহি যোৰহাটবাসী ৰাইজৰ মানে তেখেতসকলৰ দাবীত বা মৰমত তেখেতক মাননীয় মুখ্যমন্ত্ৰীৰ প্ৰচেষ্টাত আমাৰ মন্ত্ৰী বিমল বৰা ডাঙৰীয়াই যেনেধৰণে সাংস্কৃতিক মন্ত্ৰী হিচাপে যিখিনি দায়িত্ব পালন কৰিব ওলাইছে, যোৰহাটতে মই কালি গৈ তেখেতকো লগ পাইছোঁ। আৰু যিকেইজন সন্মানীয় বিধায়ক হয় যি কাজিৰঙা সাংসদ কামাখ্যা দাসা, জ্ঞান গোস্বামী, ৰূপজ্যোতি কৰ্মীকে আদি প্ৰায়সকল আমাৰ ব্যক্তিয়ে এই জুবিন গাৰ্গৰ যোৰহাটত শেষ শ্ৰদ্ধা অহাকালিলৈ শ্ৰদ্ধা জ্ঞাপন কৰিব। তেওঁ বিস্তাৱসলী আজি পাবহি, পৰিয়ালবৰ্গ পাবহি। গতিকে এই এটা অনুষ্ঠান অহা কালিলৈ তাতেও অনুষ্ঠিত হ'ব। আমিও তাতে গৈ ৰাইজৰ লগত সহযোগ কৰিম, থাকিম। আৰু সেই পৰিৱেশে মই ভাবোঁ যে জুবিন গাৰ্গৰ প্ৰতি থকা উৎসাহ মৰম শ্ৰদ্ধা আৰু তেওঁ যে প্ৰকৃত এজন জনশিল্পী আছিল এই কথাটো ৰাইজে নিশ্চয় জীয়াই ৰাখিবৰ কাৰণে হৃদয়ৰ অন্তৰত এই ব্যৱস্থা হৈছে। মই আজি এই পৰিৱেশত মই শাৰদীয় দুৰ্গা পূজাৰ এইবাৰ সকলোকে তৎমিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু কালিলৈ যোৰহাটত আজি যদি কোনোবা যাব নোৱাৰিছিলে তেখেতৰ চিতাজনক অকণমান হ'লেও পুষ্পাঞ্জলি অৰ্পণ কৰি তেওঁৰ প্ৰতি শেষ শ্ৰদ্ধা আৰু আত্মাৰ সদ্গতি কামনা কৰিব বুলি প্ৰগতি ৰাইজক আশা ৰাখিছোঁ। ইতিমধ্যে প্ৰস্তুতিটো সুন্দৰকৈ হৈছে। যোৱাকালি তাতে প্ৰায় 2000 ভকতে নাম ল'ব, প্ৰায় 7000 আই মাতৃয়ে দিহানাম পৰিৱেশন কৰিব। এনেধৰণে প্ৰায় 1000 যুৱকে স্বেচ্ছাসেৱক হিচাপে ৰাইজক সহায় সহযোগ আহিব। ডিচিপ্লিনটো যাতে কোনোৱে যাতে তাতে বঞ্চিত হৈ আহিবলগীয়া নহয় শেষ শ্ৰদ্ধা জ্ঞাপনত। এনেধৰণে জিলা প্ৰশাসন সকলোৱে তাতে কামখিনি কৰিব উঠিছে। অহাকালিলৈ এটা সুন্দৰ অনুষ্ঠানেৰে আমাৰ জুবিন গাৰ্গক শেষ শ্ৰদ্ধা জ্ঞাপন কৰিব যোৰহাটবাসী ৰাইজে। গতিকে এই অনুষ্ঠানতো ৰাইজে সহযোগ কৰিব বুলি আশা ৰাখিছোঁ। এটাই কথা, মৃতদেহক লৈ এনেকুৱা জুবিন গাৰ্গক লৈ কোনো ৰাজনীতি কৰা উচিত নহয়। আৰু নিয়োজিত গগৈয়ে তেওঁ সদায় ৰাজনীতি কৰে প্ৰতিটো কথাতে। এইটোৱে তেখেতৰ ৰাইজে তেখেতৰ মানে তেখেত ৰাইজৰ ওচৰত যাব পৰা নাই বা ৰাইজৰ প্ৰতি প্ৰিয় জনাব পৰা নাই। ৰাইজৰ মৰম চলে বা ৰাইজৰ দাবীক মানিব লাগে। এখন গণতান্ত্ৰিক দেশত ৰাইজেই ৰজা। ৰাইজক সন্মান জনাব নোৱাৰিলে ৰাইজে যি বিচাৰিছে মুখ্যমন্ত্ৰী তেনেধৰণে কৈ আছে। 19 তাৰিখৰ পৰা এজন মুখ্যমন্ত্ৰীৰ দায়িত্ব যেনেধৰণে পালন কৰিছে আপোনালোক সকলোৱে ৰাইজে স্বীকাৰো কৰিছে। আৰু একো নোৱাৰে এজন মুখ্যমন্ত্ৰীয়ে সকলোখিনি তেখেতৰ ফালৰ পৰা যিমান য'ত যি কৰিব লাগে তেওঁ মৃতদেহ অনাৰ পৰা ইয়াতে পৰিয়ালবোৰৰ কথা বতৰাৰ পৰা সকলো সংগঠনৰ কথা বতৰা পাতি তেওঁ সমাধিস্থলীত ক'ত হ'ব তালৈকে ৰাইজৰ লগত কথা পাতি সিদ্ধান্ত কৰি যুদ্ধকালীন গতিৰে এইবিলাক নিৰ্মাণ কৰিছে। যোৰহাটৰ ৰাইজক সন্মান জনাই এই ব্যৱস্থাটো আজি মুখ্যমন্ত্ৰীৰ আন্তৰিক প্ৰচেষ্টাই বা তেওঁৰ ৰাইজৰ প্ৰতি থকা দায়িত্ব আৰু সন্মান জনাই এইবিলাক কৰিছে। গতিকে প্ৰাসংগিক হ'বই নোৱাৰে। আৰু এতিয়া তেওঁকো সকলো ফালৰ পৰা মই দেখিছোঁ ছ'চিয়েল মিডিয়া ফেচবুকত যেনেধৰণে কমেণ্ট দিছে উঠি অহা প্ৰজন্মই, তেওঁৰ কাৰণে লজ্জিত কথাও বুলি কৈছোঁ। তেওঁ যেনেধৰণে
এইবিলাক যদি তেওঁ চাইছে ফেচবুকত বা মই নিজে দুই এটা দেখিছোঁ, বৰ বেয়া ধৰণে আজি উঠি অহা প্ৰজন্মক তেওঁ সমালোচনা কৰিছে। গতিকে এজন ৰাজনৈতিক দলৰ নেতা হিচাপে কথাবিলাক চাই চিতি যুক্তিসংগত আৰু দূৰদৰ্শী মন্তব্য কৰিলে জনগণে ভাল।